Hello everyone, Excel Educationer আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো আৰু এই ভিডিঅ'টোত আমি এডভান্স ম্যাথমেটিক্সৰ আন এটা চেপ্টাৰ লৈ আহিছো এই চেপ্টাৰটোৰ নাম হৈছে সিকুৱেন্স এণ্ড সিৰিজ তোমালোকক মই যেতিয়া লাষ্ট ক্লাছটোত কৈছিলো তেতিয়া তাত এই কোৱেশ্চনছ খিনিৰ সৰি এই যিখিনি চেপ্টাৰছ আছিল চেপ্টাৰছ খিনিৰ এটা এটাকে আমি কৰি আহিছিলো নাম্বাৰছ উইথ ডিফাৰেন্ট বেসিস হৈ গ'ল সেটছ হৈ গ'ল ৰেশিওছ and proportions হৈ গ'ল indices and logarithm হৈ গ'ল স্পেশাল প্ৰডাক্ট and ফেক্টৰাইজেশ্যন হৈ গ'ল ৰেশিও and proportionটো এতিয়ালৈকে কৰা হোৱা নাই সেইটো বাকি আছে সেইটো আমি কৰিম যেহেতু নতুন চেপ্টাৰ তাত অকমান সময় লাগিব তাৰ গোটেই কন্টেন্টছ খিনি তোমালোকৰ ওচৰলৈ লৈ আহিম ক'ত কি আছে আমি ভালকৈ তোমালোকক জনাম এতিয়া আমি ইয়াৰ পাছত যাম ইনইকুৱেলিটিজো কৰা হৈ আছে এতিয়া আছে আমাৰ সিকুৱেন্স এণ্ড সিৰিজ গতিকে সেই সিকুৱেন্স এণ্ড সিৰিজ চেপ্টাৰটোলৈ যাওঁ নামটোতে তোমালোকে দেখা পাইছা অনুক্ৰম আৰু শ্ৰেণী অসমীয়াত আৰু ইংৰাজীত কি বুলি কোৱা হৈছে সিকুৱেন্স এণ্ড সিৰিজ গতিকে তাত দুটা বস্তু আছে এটা হৈছে সিকুৱেন্স আৰু আনটো হৈছে সিৰিজ সেই দুইটাৰ কথা আমি ভালদৰে জানিব লাগিব আৰু সিকুৱেন্স মানে হয় কি কিছুমান নাম্বাৰ বা কিছুমান ৰাশি যিবোৰ ৰাশি এটা ক্ৰমত সজোৱা হৈছে কিবা এটা ৰুল ফলো কৰি সজোৱা হৈছে তেতিয়া সেই সংখ্যাখিনি বা সেই ৰাশিখিনি সিহঁতৰ যেটো কালেকশন that collection will be known as sequence গতিকে আমি জানিম লাহে লাহে 2 4 6 8 হিহঁতি এটা প্যাটাৰ্ণত আছে আৰু এবোৰ কি সংখ্যা তোমালোকে গম পাইছা যে গোটেইখিনি হৈছে যুগ্ম সংখ্যা বা দুইৰ গুণিতক বুলি ক'ব পাৰো দুইৰ গুণিতকখিনি খোজা হৈছে গতিকে তাৰ এটা ৰুল আছে ন দুইৰ গুণিতক হয় বা যুগ্ম সংখ্যা হয় তেনেকুৱা ধৰণে আমি কি প্যাটাৰ্ণছবোৰ চাব লাগিব তাৰ পাছতে আমি সেকেন্ড পেজলৈ যাওঁ সেকেন্ড পেজৰ চেপ্টাৰটোৰ সংজ্ঞা দি থোৱা আছে আমাৰ কিহৰ সিকুৱেন্সৰ বা অনুক্ৰমৰ সংজ্ঞা দি থোৱা আছে সেই সংজ্ঞাটো ভালদৰে জানিব লাগিব কেতিয়াবা সংজ্ঞা অহাৰো সম্ভাৱনা থাকে এনেকুৱা নহয় যে সংজ্ঞা নাহিবই কেতিয়াবা আহি যায় ম্যাথমেটিক্স হলেও সংজ্ঞা আহে গতিকে এক মাৰ্কৰ যেতিয়া কোৱেশ্চনটো আহিব সংজ্ঞাটো আহিব তেতিয়া হলে তোমালোকে সংজ্ঞাটো পাৰিব লাগিব তাৰ কাৰণে এই ডেফিনেশনবোৰ প্ৰত্যেকটো বস্তুৱে তোমালোকে চাই যাবা তেতিয়া চেপ্টাৰটোৰ কোনো কন্টেন্টছ কোনো এটা টপিক এনেকুৱা নাথাকে যেটো তোমালোকে নোৱাৰা প্ৰত্যেকটো টপিকে তোমালোকে যদি টাচ কৰি যাও প্ৰত্যেকটো টপিকে যদি চোৱা দেন তোমালোকক বহুত ভাল মাৰ্কস এটা স্কোৰ কৰাৰ পৰা কোনেও ৰখাব নোৱাৰে এতিয়া আমি ইয়াৰ পিছলৈ গৈ থাকিম এইটো ইয়াত আছে তোমাৰ অনুক্ৰম এটা বুজাবলৈ এটা জেনাৰেল টাৰ্ম আছে এই জেনাৰেল টাৰ্মটো স্মল tn বা কেপিটেল tn নাইবা un তেনেকুৱা ধৰণে বুজোৱা হয় আৰু গোটেই সিকুৱেন্সটো বা গোটেই অনুক্ৰমটো যেটো আছে গোটেই অনুক্ৰমটোকো বুজাব লাগিব ন কি হবা এটা বস্তুৰে গতিকে সেই অনুক্ৰমটোক বুজাবলৈ কি জেনাৰেল টাৰ্মটোক কিহত সোমাই দিয়া হয় কাৰ্লি ব্ৰেকেটত বা মাজু বন্ধনীৰ মাজত সোমাই দিয়া হয় তাৰ পাছতে আহিলে অনুক্ৰমৰ দুটা ভাগ এটা হৈছে সসীম অনুক্ৰম আৰু আনটো হৈছে অসীম অনুক্ৰম তে সসীম অনুক্ৰম কোনবোৰ হয় অসীম অনুক্ৰম কোনবোৰ হয় হেতু জানিব লাগিব একেবাৰে সহজ সসীম অনুক্ৰম মানে যত পদ নিৰ্দিষ্ট সংখ্যক থাকে মানে কেটা পদ আছে আমি গম পাব পাৰো আৰু অসীমটোত গম পাব নোৱাৰো কিমান আছে আমি ক্যালকুলেট কৰি দেখাব নোৱাৰো তাৰ পিছতে আমি যাম নেক্সটলৈ অনুক্ৰমৰ প্ৰতীক অনুক্ৰম এটা বুজাবলৈ কি ব্যৱহাৰ কৰা হয় এখিনি তোমালোকক ক'লৈ অলৰেডি এখিনি কোৱা হৈছে অনুক্ৰমটো বুজাবলৈ সাধাৰণ পদ tn বা কেপিটেল tn বা স্মল un এখিনি লিখি পেলাই আমি হেতক কিহৰ ভিতৰত সোমাব লাগিব কাৰ্লি ব্ৰেকেটৰ ভিতৰত সোমাব লাগিব তাৰ পাছতে এখিনি কিছুমান অনুক্ৰম দি থোৱা আছে তোমালোকক এখিনিৰ কথা মই এতিয়া কৈ দিম তাৰ পাছতে অনুক্ৰমৰ পিছতে আহিব শ্ৰেণী তে শ্ৰেণী মানে হয় কি অনুক্ৰম এটাত যিবোৰ সংখ্যা থাকিব বা যিবোৰ ৰাশি থাকিব সেই ৰাশিবোৰ যেতিয়া যোগ কৰি পেলাই এটা এটাকৈ যোগ কৰি আমি ৰাখি থম তেতিয়া সেই যোগফলটো যেটো হ'ব যত ধৰিলোৱা যুগ্ম সংখ্যাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ 2 + 4 + 6 + 8 + 10 + 12 তেনেকে যদি এটা প্যাটাৰ্ণত লিখিম সেই প্যাটাৰ্ণটোকে আমি কি বুলি ক'ব লাগিব সিৰিজ বুলি ক'ব লাগিব বা শ্ৰেণী বুলি ক'ব লাগিব গতিকে অনুক্ৰম এটা বেলেগ বস্তু আৰু শ্ৰেণী এটা বেলেগ বস্তু তেনেকৈ সিকুৱেন্স এটা বেলেগ বস্তু সিৰিজ এটা বেলেগ বস্তু সেই কথাবোৰৰ আইডিয়া তোমালোকৰ ভালদৰে থাকিব লাগিব তাৰ পিছত কিছুমান ফাইনাইট সিৰিজ আছে কিছুমান ইনফাইনাইট সিৰিজ আছে ফাইনাইট সিৰিজ মানে যত পদ নিৰ্দিষ্ট সংখ্যক থাকিব আৰু অসীম সংখ্যক যদি থাকে তেতিয়া তাক আমি কি বুলি কম ইনফাইনাইট সিৰিজ বুলি কম বা অসীম শ্ৰেণী বুলি কম ইয়াৰ পাছতে আহিলে আমাৰ ফাৰ্স্ট অনুশীলনী 7.1 তাত একদম সহজ প্ৰশ্ন আছে এনৰ মানবোৰ যেতিয়া বহাই বহাই গৈ থাকিম তেতিয়া আমাৰ বেলেগ বেলেগ পদ ওলাই গৈ থাকিব গতিকে এইটো একেবাৰে সহজ এইটো অনুশীলনী একেবাৰে সহজে পাবা তোমালোকে লাষ্টৰ ফালে অকমান দুটামান কোৱেশ্চনছ আছে যেটা অকমান কমপ্লিকেটেড লাগিব পাৰে এখিনি সহজে টান নহয় ইয়াত সামেশনৰ কনসেপ্টটো আহি যাব ইজি হয় টান তো তোমালোকে পাব নালাগে বুজাম বাৰু হেতু বুজালে তোমালোকে গমি পাই যাবা তাৰ পাছতে আহিলে সমান্তৰ প্ৰগতিৰ কথা সমান্তৰ প্ৰগতি মানে সমান্তৰ অনুক্ৰম এই সমান্তৰ অনুক্ৰমটো এটো কাৰণে ভাল এটো তোমালোকৰ ক্লাস 10 তো আছে সমান্তৰ প্ৰগতি ক্লাস 10 তো আছে আকৌ এই সমান্তৰ প্ৰগতিটো তোমালোকৰ ক্লাস 11 তো আছে
গতিকে এইটো লগ নেৰে মানে ক্লাছ 9 ক্লাছ 10 ক্লাছ 11 গোটেইকেইটাতে লাগিব গতিকে সমান্তৰ প্ৰগতিৰ কথা তোমালোকে ভালদৰে জানিব লাগিব আৰু সহজ হয় টান নহয় সহজ হয় ক্যালকুলেশনছ অকমান কৰিব পাৰিলে একেবাৰে সহজ ইয়াতে ডেফিনিশন লিখি থোৱা আছে সমান্তৰ অনুক্ৰমটো কি হয় অনুক্ৰম একচুয়ালি তোমালোকৰ কিতাপত দুটা টাইপৰ দিয়া হৈছে ফাৰ্ষ্টটো হৈছে সমান্তৰ অনুক্ৰম আৰু সেকেন্ডটো হৈছে গুণোত্তৰ অনুক্ৰম আমি দুইটাই ভাগ ভাগকৈ পঢ়িব লাগিব এতিয়া নেক্সট এক্সাৰসাইজটো খালি আমাৰ কিহৰ কাৰণে আছে সমান্তৰ অনুক্ৰম বা সমান্তৰ প্ৰগতিৰ কাৰণে আছে যাক আমি ইংৰাজীত কি বুলি কওঁ এৰিথমেটিক প্ৰগ্ৰেছন বুলি কওঁ নেক্সট যদি যাওঁ আমি সমান্তৰ প্ৰগতিৰ সাধাৰণ পদ সমান্তৰ প্ৰগতি এটাৰ সাধাৰণ পদটো বুজাবলৈ এই ফৰ্মুলাটো ব্যৱহাৰ কৰা হয় tn মানে n নম্বৰ পদ a মানে আছে প্ৰথম পদ n মানে পদৰ সংখ্যা আৰু d মানে হৈছে সাধাৰণ অন্তৰ গতিকে এই ফৰ্মুলাটো তোমালোকে জানিবই লাগিব যদি তোমালোকে সমান্তৰ শ্ৰেণী সমান্তৰ অনুক্ৰম জানা আৰু তোমালোকে যদি এই ফৰ্মুলাটো নাজানা তেতিয়া হলে সমান্তৰ অনুক্ৰম তুমি একো জনাই নাই গতিকে তোমালোকে এই ফৰ্মুলাটো জানিব লাগিব ফাৰ্স্ট কথা তাৰ পাছতহে সমান্তৰ অনুক্ৰমৰ বাকি যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ আমি কৰিবলৈ চেষ্টা কৰিম এটো মনত ৰাখিব লাগিব তোমালোকে আৰু মনত ৰাখিব পাৰিবা বুলি মই ভাবি লৈছো নিশ্চয় পাৰিবা ইমান টান নহয় তাৰ পাছতে সসীম আৰু অসীম সমান্তৰ প্ৰগতি হেখিনি কলুৱে অলৰেডি বেলেগকে কৈ থাকিবলগীয়া নাই নেক্সট আমাৰ কিছুমান উদাহৰণ দি থোৱা আছে উদাহৰণখিনি যথেষ্ট গুৰুত্বপূৰ্ণ তোমালোকে চাব লাগিব উদাহৰণটো হওক উদাহৰণ 3 হওক প্ৰত্যেকটো বস্তুৱে প্ৰত্যেকটো প্ৰশ্নই গুৰুত্বপূৰ্ণ হয় তোমালোকে প্ৰত্যেকটো প্ৰশ্নই কৰি কিন্তু চাব লাগিব বাস সোৱাত মই সহায় কৰিম তোমালোকক কোনটো প্ৰশ্ন কেনেকৈ কৰিব লাগে হেখিনি কথা মই তোমালোকক জনাম কিতাপত চাই হলটো কেতিয়াবা ডিফিকাল্টি হ'ব পাৰে তেতিয়াও তোমালোকক মই সহায় কৰিবলৈ ৰেডি আছো এতিয়া আহিলে সমান্তৰ মাধ্যম নতুন এটা টপিক সমান্তৰ মাধ্যমৰ কথা কিন্তু তোমালোকক মই আগতে কৈছিলো কোনটো চেপ্টাৰত কৈছিলো জানা অসমিকা লাষ্ট যেটো চেপ্টাৰ কৰি আছিলো অসমিকা ইয়াৰ আগৰ যেটো ক্লাস কৰিছিলো তাত অসমিকাৰ কথা কৈছিলো আৰু অসমিকাতে এই সমান্তৰ মাধ্যম আৰু গুণোত্তৰ প্ৰগতিৰ পৰা অহা গুণোত্তৰ মাধ্যম সেই দুইটাৰ কথাই আছিল সেই দুটা তোমালোকে ভালদৰে জানিব লাগিব সমান্তৰ মাধ্যম ফৰ্মুলাটো ইয়াত দি থোৱা আছে আৰু সেই ফৰ্মুলাটো হৈছে 2a + c/2 প্ৰথম পদ a দ্বিতীয় পদটো b হয় কিন্তু দ্বিতীয় পদ ইয়াত নাথাকে তৃতীয় পদটো থাকে c প্ৰথম আৰু তৃতীয়ক যোগ কৰি পেলাই কিহে হৰণ কৰিব লাগে 2 ৰে হৰণ কৰিব লাগে তেতিয়া আমি সমান্তৰ মাধ্যম পাম সহজ টান নহয় তাৰ পিছতে ইয়াত আছে দুটা পদৰ মাজত n সংখ্যক সমান্তৰ মাধ্যম সংস্থাপন মানে দুটা পদ দি থোৱা আছে যেনিবা তাৰ মাজত 5টা 6টা 7টা বোলে সমান্তৰ মাধ্যম বহুৱাব লাগে তেতিয়া আমি কি কৰিম কেনেকৈ কৰিম সেই কথাবোৰ ইয়াত দি থোৱা হৈছে খালি মই এতিয়া হেখিনি ডেপথত কৈ নাথাকো জাস্ট তোমালোকক মই আইডিয়াটো দিছো ইয়াত কি আছে তাৰ পিছলৈ যাও আমি ব্যাখ্যাকাৰী উদাহৰণ কিছুমান দি থোৱা আছে এটা পদ আৰু আন এটা পদ সিহঁতৰ মাজত সমান্তৰ মাধ্যম উলিয়াব লাগে গতিকে সমান্তৰ মাধ্যম উলিয়াবলৈ পদ দুটা যোগ কৰিম 15 আৰু 9 যোগ কৰা হল 2 ৰে হৰণ কৰি দিলো আমি কিমান পালো 12 গতিকে 12 টো ইহঁত দুটাৰ মাজত থাকিব কথাটো এইটোই সিম্পল ইমান কঠিন নহয় তাৰ পিছত এখিনি অকমান কমপ্লিকেটেড প্ৰবলেম হয় সমান্তৰ শ্ৰেণীৰ কথা আহিব সমান্তৰ শ্ৰেণীত কি আৰু সমান্তৰ প্ৰগতিত থকা যিবোৰ পদ সেই পদবোৰকে যদি আমি যোগ কৰি দিম তেতিয়া আমি হেতু কি বুলি কম সমান্তৰ শ্ৰেণী বুলি কম নেক্সট আহিলে আমাৰ এটা সমান্তৰ শ্ৰেণীৰ এনতম পদলৈ যোগফল এটো বহুত বেছি দৰকাৰী ইয়াৰ লগত ৰিলেটেড কোৱেশ্চনছ বহুতেই বেছি আহে আৰু এটো তোমালোকৰ মই কৈছো নহয় ক্লাস 9 ক্লাস 10 ক্লাস 11 এই ফৰ্মুলাটো দৰকাৰ হ'বই এই ফৰ্মুলাটো এখন পেজত ডাইৰেক্টলি দি থোৱা নাই নেক্সট পেজত আমি পাই যাম এইটো Sn = n/2 whole into twice a plus n minus 1 into d. This is the formula that you have to remember. আৰু এটো ক্লাস 9ত মনত ৰাখিলে নহব ক্লাস 10ত ম্যাথমেটিক্সত আছে সমান্তৰ প্ৰগতি গতিকে তোমালোকে এতিয়া যদি মনত ৰাখা তেতিয়া তোমালোকৰ ক্লাস 10ত মতে পাহৰি যাব নালাগে তোমালোকে তাত মেথছৰ চেপ্টাৰটো কৰি লব পাৰিবা মানে মই যদি তোমালোকক কওঁ যে তোমালোকে এই সিকোয়েন্স এন্ড সিৰিজ চেপ্টাৰটো কৰাৰ পাছত ক্লাস 10ৰ এটা চেপ্টাৰ কমপ্লিট কৰি থব পাৰিবা সেই চেপ্টাৰটোৰ নামে হৈছে সমান্তৰ প্ৰগতি গতিকে তোমালোকে এডভান্স ম্যাথমেটিক্সৰ 9ত যদি সিকোয়েন্স এন্ড সিৰিজ কৰিছা তেতিয়া হলে তোমালোকে ক্লাস 10ৰ মেথছৰ সিলেবাসৰ সমান্তৰ প্ৰগতি যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটো ইয়াৰ পাছতে কিন্তু কৰি থৈ দিবা বেলেগ এখন বহি তেতিয়া তোমালোকৰ ক্লাস 10ৰ এটা মেথছৰ চেপ্টাৰ আগতীয়াকৈ হৈ থাকিব এতিয়া আমি ইয়াৰ পিছলৈ যাওঁ কিছুমান ফৰ্মুলা আছে আৰু s1 s2 s3 তোমাক দেখা পাইছা কিন্তু কমেই নো ইয়াৰ পাছত আহিলে অনুশীলনী 7.2 আৰু 7.2 টো যথেষ্ট দীঘল হয় কিন্তু হা দীঘল আছে যথেষ্ট দীঘল প্ৰায় 24টা মান কোৱেশ্চন আছে আৰু এই পাছৰ কোৱেশ্চনছখিনি কৰি ভাল লাগে বাট দীঘলীয়া হয় এটা কোৱেশ্চন কৰোতে এখন পেজ বা ডেৰখন পেজ যাব কিছুমান কোৱেশ্চনত সবতে নাযায় কিছুমান কোৱেশ্চন আধা পেজতো ওলাই যাব কিন্তু লাষ্টৰ ফালৰ যেটা কোৱেশ্চন হেকিটাত অকমান স্পেচটো বেছি লাগিব খালি এতিয়া মই কৈ নাথাকো কোনটোত কিমান লাগিব বা কোনটো কি হয় মই হেখিনি তোমালোকক জনাই নাথাকো নেক্সট আহিলে গুণোত্তৰ প্ৰগতিটো অকমান বেলেগ ধৰণৰ হয় সমান্তৰ প্ৰগতিতকৈ সমান্তৰ প্ৰগতি সমান অন্তৰ থকা প্ৰগতি গুণোত্তৰ প্ৰগতিটো হৈছে সমান অনুপাত থকা প্ৰগতি আৰু গুণোত্তৰ প্ৰগতিত গুণনৰ কথা কও পূৰণৰ কথা কও সেই কথাবোৰ খালি
ভিতৰলৈ তেতিয়া সোমাই যাম যেতিয়া আমি চেপ্টাৰটো অফিচিয়েলি আৰম্ভ কৰিম এতিয়া জাষ্ট মই তোমালোকক এটা সৰু ৰিভিউ এটা দিছো যেটো ৰিভিউ তোমালোকে চেপ্টাৰটোত কি আছে গম পাবা গতিকে গুণোত্তৰ প্ৰগতি এটা নতুন বস্তু পাবা তাৰ লগত ৰিলেটেড বহুত প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ আমি কৰিব লাগিব সসীম আৰু অসীম গুণোত্তৰ প্ৰগতি আগৰটো নিচিনাকে সসীম অসীম যি আছিলে তাত ইয়াতো একে খালি ইয়াত প্ৰগতিটো কি হ'ব গুণোত্তৰ হ'ব এইবোৰ এনেকৈ গৈ থাকিম গুণোত্তৰ প্ৰগতিৰ ধৰ্ম পাম গুণোত্তৰ মাধ্য পাম গুণোত্তৰ মাধ্যৰ ফৰ্মুলাটো হৈছে এইটো √a * c মানে a b আৰু c যে আছে ইহঁতে যদি গুণোত্তৰ প্ৰগতি থাকে তেতিয়া হৈছে b হৈছে গুণোত্তৰ মাধ্য কি যে মাজত আছে হেতু কাৰণে হি গুণোত্তৰ মাধ্য হ'ব কাৰ হ'ব a আৰু c সেই কথাবোৰে জানিব লাগিব তাৰ পাছতে এই ফৰ্মুলাটো বহুত বেছি দৰকাৰী এই ফৰ্মুলাটোৰ লগত ৰিলেটেড কোৱেশ্চন আহে মানে তোমালোকৰ ইউনিট টেষ্ট বা হাফ ইয়াৰলি বা ফাইনেল কোনোবা এটা এই প্ৰশ্ন এই যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটোৰ লগত ৰিলেটেড কোৱেশ্চনছ তোমালোকে পাবা বা ডাইৰেক্টলি এটো এমসিকিউ হিচাপে কেতিয়াবা আহি যায় মই কোৱেশ্চন পেপাৰ যদি কাটো তেতিয়া হলে এই প্ৰশ্নটো দিয়াটো স্বাভাৱিক কথা এই প্ৰশ্নটো মানে r ৰ ভ্যালুটো c/a^1 যে হয় হেতু জানিব লাগে তোমালোকে মনত ৰাখিব লাগে তাৰ পিছতে দুটা পদৰ সমান্তৰাল মাধ্য আৰু গুণোত্তৰ মাধ্যৰ তুলনা মানে হিহঁতৰ মাজৰ ৰিলেচনটো কি হেতু উলিয়াব লাগে আৰু সেই ৰিলেচনটো তোমালোকৰ ক্লাস 9ত মই কৈছোই যে অসমীকা চেপ্টাৰটো তোমালোকে কৰিছা অসমীকা চেপ্টাৰটো মই তোমালোকক কৈছো এই ৰিলেচনটো অসমীকাটো আছে আৰু তোমালোকে ইয়াতো পাই গলা ইয়াৰ জাস্ট প্ৰমাণটো শিকিব লাগিব খালি হা তোমালোকে এই প্ৰমাণখিনি জানিব লাগিব সেইখিনি মই তোমালোকক বুজাত এনেও সহায় কৰিম তাৰ পাছত লাহে লাহে গৈ থাকিলে আমি গুণোত্তৰ শ্ৰেণী পাম গুণোত্তৰ প্ৰগতিটোৰ পৰা গুণোত্তৰ শ্ৰেণী আহিব আৰু গুণোত্তৰ শ্ৰেণীৰ লগত ৰিলেটেড কিছুমান কোৱেশ্চনছ পাম ঠিক আছে ইয়াতে আহিলে গুণোত্তৰ শ্ৰেণীত থকা যিবোৰ পদ সেই পদবোৰৰ যোগফল গুণোত্তৰ শ্ৰেণীৰ যোগফল মানে যিবোৰ পদ থাকিব সেই পদবোৰৰ আমি যোগফল উলিয়াবলৈ এই ফৰ্মুলাটো ব্যৱহাৰ কৰো যত sn মানে কি বুজায় sum up to n terms n নম্বৰ পদলৈকে যোগফল আৰু ফৰ্মুলাটো দি থোৱা আছে a * r⁻n - 1 / r−1 ইয়াত যেটো r হয় r হৈছে সাধাৰণ অনুপাত ঠিক আছে এই গুণোত্তৰ প্ৰগতি যেতিয়া পদবোৰ থাকিব তেতিয়া সেকেন্ড পদটো ফাৰ্ষ্টৰে হৰণ কৰিলে যেটো পাম সেইটোৱে হৈছে সাধাৰণ অনুপাত এটা নেক্সট তুলে যাও ইয়াতো একে কোৱেশ্চনছে আছে দেখা পাইছা এবোৰ কোৱেশ্চন তাৰ পাছত লাহে লাহে অনুশীলনী 7.4 আহিব 7.4ত বহুত কোৱেশ্চনছ নাই কিন্তু 7.4ত অকমান আগতে বেছি কোৱেশ্চন আছিল মোৰ অনুভৱ হয় এটা কোৱেশ্চনছৰ নাম্বাৰটো কমাই দিলে আৰু যেকেটা কোৱেশ্চন আছে বহুত বেছি ডিফিকাল্ট নহয় এটা প্যাটাৰ্ণত বেলেগ বেলেগ প্যাটাৰ্ণত পৰিব সেই প্যাটাৰ্ণবোৰ চালেই হৈ গল তোমালোকে পাৰিবা নিশ্চয় পাৰিবা এতিয়া আমাৰ এই ক্লাছটোত ইমানেই আছিল আমি তোমালোকক সিকোয়েন্স এন্ড সিৰিজ বা সমান্তৰ প্ৰগতি বা একচুয়ালি ক'বলৈ গ'লে অনুক্ৰম আৰু শ্ৰেণী যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ ভিতৰত থকা সমান্তৰ প্ৰগতি আৰু গুণোত্তৰ প্ৰগতিৰ বিষয়ে কলো তোমালোকক সেই কেটা বস্তুৱে তোমালোকে এই চেপ্টাৰটোত পাবা টান নহয় সলভ কৰিব যদি জানা কোৱেশ্চনছবোৰ তেতিয়া সহজ খালি তাৰ কাৰণে অসমীয়া বুজি পাব লাগিব কোৱেশ্চনছটো কি দিয়া হৈছে বুজি পাব লাগিব গতিকে কথা ইমানেই আজি ক্লাছটোত ইয়াৰ পাছৰ ক্লাছত আমি বেলেগ কিছুমান কথা লৈ আহিম ইয়াৰ পাছৰ আৰু এটা চেপ্টাৰ আছে যেটো কথা তোমালোকক কোৱা হোৱা নাই আৰু আগৰ এটা চেপ্টাৰ যেটো কমপ্লিটলি নতুনকে ইন্ট্ৰোডিউস হৈছে সেই চেপ্টাৰটোৰ কথাও কোৱা হোৱা নাই অতি সোনকালে সেইখিনিৰ ওপৰতো ভিডিও লৈ আহিম তোমালোকে চাই থাকিবা আৰু তোমালোকে যদি আমাৰ WhatsApp গ্ৰুপটো এতিয়াও জয়েন কৰি লোৱা নাই তেতিয়াহলে তোমালোকে কৰিব পাৰা এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত তোমালোকৰ সুবিধাৰ কাৰণে ক্লাস 9ৰ এডভান্স ম্যাথমেটিক্স লোৱা ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে আমি এটা WhatsApp গ্ৰুপ খুলিছো কৈছোই আগতেও সেই WhatsApp গ্ৰুপটোৰ যেটো জয়েন কৰিবলগীয়া লিংক এই ভিডিওটোৰ তলত ডেসক্ৰিপচন বক্সত দি থোৱা আছে জাস্ট তোমালোকে সেই লিংকটোত যেটা ক্লিক কৰিবা তেতিয়া তোমালোকে অটোমেটিক্যালি আমাৰ গ্ৰুপটোত জয়েন হৈ যাবা আৰু তোমালোকৰ যে যত প্ৰবলেম আছে সেই প্ৰবলেমছবোৰ আমাৰ লগত শেয়াৰ কৰিব পাৰিবা কিবা যদি কোৱেশ্চনছ বহুত কেটা কৰি থাকোতে তাৰে দুটা কোৱেশ্চন এনেকুৱা থাকে যি কেটা তোমালোকে সলভ কৰিব পৰা নাই বা যি কেটা তোমালোকে হয়তো তোমালোকৰ শিক্ষকসকলৰ ওচৰতো সলভ কৰি লবলৈ সুবিধা পোৱা নাই তেনেকুৱা ধৰণৰ কোৱেশ্চন আমালৈ পঠিয়াই দিব পাৰা আমি অতি সোনকালে তোমালোকক এই প্ৰশ্নবোৰৰ সমাধান দিবলৈ চেষ্টা কৰিম বাকি ৰেফাৰেন্স বুকবোৰ কৰিব লাগিব তোমালোকে অকল টেক্সট বুক কৰি থাকিলে নহব গতিকে যিমান পাৰা সোনকালে চেপ্টাৰটোৰ ভিতৰত থকা কোৱেশ্চনছ আৰু চেপ্টাৰটোৰ অনুশীলনী থকা কোৱেশ্চনছ এই গোটেই বস্তুবোৰ অতি সোনকালে কৰিবলৈ চেষ্টা কৰিবা তেতিয়া ভাল হ'ব ধন্যবাদ